একতাৰ মহানায়কক সশ্ৰদ্ধ প্ৰণাম সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত প্ৰধানমন্ত্ৰী যাদৱৰ শিল্পীৰ কালজয়ী গীতেৰে মুখৰিত খানাপাৰা নৈতৰ দুয়োপাৰ আজি পাৰ ভঙা উচাহ সকলো আজি আহি খানাপাৰাৰ এই সমন্বয়স্থলীত মিলিত হৈছে কি পাহাৰ কি ভৈয়াম সকলোৰে মাত্ৰ এটাই উদ্দেশ্য ভূপেন দাক সশ্ৰদ্ধ প্ৰণিপাত চিৰকালৰ চিৰস্মৰণীয় অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা জন্ম শতবৰ্ষত অসম চৰকাৰৰ বিশেষ আয়োজন বৰ্ষজোৰা কাৰ্যসূচী শনিবাৰে শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অগ্নিযুগৰ ফিৰিঙতিলৈ জনালে সশ্ৰদ্ধ প্ৰণিপাত 1200 শিল্পীৰ কণ্ঠত ভূপেন দাৰ কালজয়ী গীত মন্ত্ৰমুগ্ধ প্ৰধানমন্ত্ৰী একেটা অনুষ্ঠানতে সুধাকণ্ঠৰ ছবি সম্বলিত 100 টকীয়া স্মাৰক মুদ্ৰা মুকলি কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূপেন দাৰ জীৱনী গ্ৰন্থ উন্মোচন কৰিলে প্ৰধানমন্ত্ৰীয়ে অনুৰাধা শৰ্মা পূজাৰীয়ে লিখা এই গ্ৰন্থখনৰ 21টা ভাষাত অনুদিত গ্ৰন্থৰো উন্মোচন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূপেন দাৰ সংগীত সুৰ আজিও দেশৰ বিকাশ যাত্ৰাৰ সাক্ষী ভূপেন দাৰ গীতৰ কলিৰে শ্ৰদ্ধা জনাই মহানায়কগৰাকীৰ সৃষ্টিৰাজিক কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মানুহে মানুহৰ বাবে যদি ও কোনো না ভাবে ओकोनी हो अनुभूति रे भाविब कोनेनु कुआ अर्थात अगर मनुष्य ही मनुष्य के सुख दुख दर्द तकलीफ के बारे में नहीं सोचेगा तो फिर कौन इस दुनिया में एक दूसरे की चिंता करेगा খানাপাৰাৰ এই বৃহৎ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে সুধাকণ্ঠৰ ভাতৃ ভগ্নী আৰু পুত্ৰও উপস্থিত থাকে নৱপ্ৰজন্মই ভূপেন দাই জানক ভূপেন দাক শিকক ভূপেন দাৰ যি সৃষ্টিকৰ্ম সেই বিষয়ে বুজক তাৰে প্ৰয়াস কৰি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই পদক্ষেপে আমাৰ ভূপেন দাক আকৌ অধিক সজীৱ কৰি তুলিব সকলোৰে অন্তৰত সকলোৰে মনত কেমেৰা পাৰ্চন পংকজৰ সৈতে মধুমিতা গোস্বামী ডিডি নিউজ অসম